নকল আপুনি আপুনি বাৰু আন মানুহৰ ভুল সহজে ক্ষমা কৰি দিয়ে নহয়নে, কিন্তু নিজৰ এটা ভুলৰ বাবে নিজকে কিমান কঠোৰভাৱে বিচাৰ কৰে কিয়? মই কিয় এনেকুৱা কৰিলো, মই কিয় ভালকৈ কৰিব নোৱাৰিলো এই কামটো, মোৰ পৰা সকলো ভুল কিয় হয়? কিন্তু এবাৰ ভাবকচোন, আপোনাৰ কোনো প্ৰিয় বন্ধুৱে যদি একেটা ভুল কৰিলেহেঁতেন, আপুনি তেওঁক তুমি অযোগ্য বুলি ক'লেহেঁতেন নে বাৰু? কেতিয়াও নকওঁ, নিশ্চয় নকলেহেঁতেন আপুনি। তেন্তে নিজৰ ক্ষেত্ৰত ইমান কঠোৰ কিয়? আপুনি ইমান কঠোৰ নহ'ব নিজৰ ক্ষেত্ৰত। চেল্ফ কম্পেৰিজন বা নিজৰ প্ৰতি দয়াশীল হোৱা মানে নিজৰ ভুলক সমৰ্থন কৰাটো নহয়। ইয়াৰ অৰ্থ হ'ল নিজৰ ভুল স্বীকাৰ নকৰি নিজকে শাস্তি দিয়াৰ সলনি তাৰ পৰা কিছু শিকিবলৈ চেষ্টা কৰা। আপুনি নিজকে কওক, মই ভুল কৰিছো, কিন্তু মই ব্যৰ্থ মানুহ নহয় জীৱনত। মই এতিয়াও শিকি আছো, আগবাঢ়ি গৈ আছো জীৱনত। মোক সকলো সময়তে নিখুঁত হ'ব নালাগে, মোৰ কাম নিখুঁত হোৱাৰ প্ৰয়োজন নাই প্ৰতিটো কাম, কিন্তু মই শিকি গৈ আছো আৰু শিকি যাম। মনত ৰাখিব, নিজৰ প্ৰতি কোমল হোৱা মানে দুৰ্বলতা নহয়, ই নিজৰ মনটোক বুজিবলৈ শিকা বা নিজৰ মনটোক বুজিবলৈ চেষ্টা কৰি যোৱা। আজি নিজৰ সৈতে অলপ মৰমেৰে কথা পাতকচোন। আপোনাৰ মনটোও সেই মৰমৰ যোগ্য। আপোনাৰ মনটো আপোনাৰ মৰমৰ যোগ্য। বিশ্বজিৎ ব্লগছ আছামৰ সৈতে এনেকুৱা আৰু ধুনীয়া ৱেলনেছ কণ্টেণ্টৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম, ধন্যবাদ।